আজি পবিত্ৰ ছট পূজা। দেশজুৰি পালন ছট পূজা। সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো মঙলবাৰে উলহ মালহেৰে পালন কৰা হৈছে ছট পূজা। এই উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ছট পূজাৰ বৰলীয়া নৈৰ বজাৰ ঘাট আৰু ভট্টপাৰা ঘাটত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত হৈ ছট পূজাৰ বাবে সকলো ধৰ্মপ্ৰাণ ৰাইজক শুভেচ্ছা জনায়। পূজা আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ ৩ দিন ধৰি মহিলাসকলে উপবাসে থাকি অন্তিম দিনা নৈৰ পাৰত উপস্থিত হৈ সূৰ্য দেৱতাক পূজা কৰাৰ অন্তত উপবাসৰ অন্ত পেলায়। ইফালে ছট পূজা পৰিচালনা সমিতিয়ে বিশেষকৈ ৰঙিয়া বজাৰ ঘাটত ভক্তসকলৰ সুবিধাৰ বাবে সুন্দৰ ব্যৱস্থা কৰি দিছে। সমান্তৰালভাৱে ৰঙিয়া আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে SDRF বাহিনীয়ে হস্তম হৈ থকা পৰিলক্ষিত হৈছে। সমগ্ৰ ধৰ্মপ্ৰাণ ৰাইজক ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ছট পূজা আমাৰ এই সূৰ্যঘাটত 1961 চনৰ পৰা আৰম্ভ হৈছিল। ক্ৰমে দিন বাগৰা মানে উদযাপনটো বাঢ়ি যাই আছে। সমগ্ৰ ৰাইজৰো অহা যোৱা বা পূজা সংস্কৃতি যিটো আমাৰ সনাতন ধৰ্মৰ সেইটো বাঢ়ি যাইছে। তাৰে কাৰণে আমাৰ এই আন বছৰৰ দৰে এই বছৰৰ সূৰ্যঘাটত ছট পূজা সমগ্ৰ ৰাইজৰ সমগ্ৰ ৰাইজৰ মিলা প্ৰীতিত বা সহযোগত আমাৰ এই ছট পূজা ঘাটত আনবেলিৰ দৰে এইবাৰো কৰা হৈছে। কিন্তু তাৰে মাজতে এটা দুখৰ বিষয়, আমাৰ মাজত স্বৰ্গীয় জুবিন গাৰ্গদেৱে তেখেত অসমতে পৰলোক প্ৰাপ্তি ঘটিল। তাৰে কাৰণে তেওঁৰ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোক দেখাই পাইছে যে আমাৰ মেইন গেটত প্ৰথমতে জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তাতে 24 ঘণ্টা দীপ প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমে ছট পূজা কমিটিৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যসূচী ষষ্ঠী। সূৰ্য দেৱতাক সূৰ্য যে আপোনাৰ উদয় হয় আৰু ডুব যায়, আজি কাৰ্যসূচীটো যেনেকুৱা সূৰ্য ডুব যায় আমি তেখেতক প্ৰণাম কৰি আৰু সকলোৰে মনৰ কামনাবিলাক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ মনৰ কামনা যাতে পূৰণ হয়। আৰু আজিৰ অনুষ্ঠানটি বৰ্তমান শেষেই হ'ব এতিয়া। আৰু ঠিক গধূলি 6 বজাৰ লগে লগে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই তেখেতৰ হাতেদি বন্তি প্ৰজ্বলন কৰিলোঁ আমি। আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতক মনত পেলাই আমি এটা সংগীতৰেও ৰাখিছোঁ তেখেতৰ স্মৃতিত। ইয়াৰ পিছত ৰাতি নাগাৰা নাম আছে, পাঠিকা নলবাৰীৰ বৰষা ৰাজবংশী। আৰু ঠিক ৰাতিপুৱা 3 বজাৰ পৰা আমাৰ ঘাটত আকৌ মানুহ অহা ষ্টাৰ্ট হৈ যাব পূজা কৰিব। সূৰ্য যেতিয়ালৈকে উদয় নহয় তেতিয়ালৈকে মানুহে তেখেতৰ প্ৰাৰ্থনা জনাই তেখেতৰ বাবে বাট চাব। আৰু গধূলি ৰাতিপুৱা 7 বজাৰ লগে লগে আমাৰ প্ৰসাদ বিতৰণ কৰা হ'ব। তো কাৰ্যসূচীটো অহাকালি ৰাতিপুৱা ঠিক আমাৰ 7 বজাৰ লগে লগে পূজা শেষ হ'ব। আৰু আমাৰ ৰঙিয়া ছট পূজা হয় সকলো ইয়াতে থাকিব। আৰু ৰাতিপুৱা আমাৰ কমিটিৰ ফালৰ পৰা প্ৰসাদ বনোৱা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো ছট পূজাক লৈ ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত উখল মাখল পৰিৱেশ। নলবাৰী পাগলাদিয়া ঘাটত বিহাৰী সম্প্ৰদায়ৰ লোকসকলেও আয়োজন কৰিলে ছট পূজাৰ। প্ৰাচীন হিন্দু উৎসৱ হিচাপে ভাৰতীয় সমাজত পৰিচিত এই ছট পূজাত সন্তুষ্ট হৈ সূৰ্য দেৱতা আৰু সতী মাইৰ সকলোৱে মংগল সাধন কৰে। নলবাৰীত আয়োজন কৰা ছট পূজাত এইবাৰ কেৱল মাংগলিক কাৰ্যৰে পূজা সম্পন্ন কৰা হয়। সকলোৰে হাতথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আয়োজক সমিতিয়ে। জুবিন গাৰ্গৰ বাবে সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰে আয়োজক সমিতিয়ে। নলবাৰী ৰাইজক ছট পূজাৰ আমি শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ কালচাৰেল প্ৰগ্ৰাম যিখিনি আছিলে চব বাতিল কৰা হৈছে জুবিনদাৰ কাৰণে। আৰু আমাৰ অনলি ফৰ বেদিক মন্ত্ৰভাৱে আমাৰ পূজাটো আয়োজন কৰা হ'ব।
বেলেগ ধৰণৰ আকৌ প্ৰগ্ৰাম কালচাৰ প্ৰগ্ৰাম নাই আমাৰ শিল্পী জুবিনদাৰ ভাবে আমিও দুঃখিত গতিকে আমাৰ গোটেইখিনি প্ৰগ্ৰাম আমি খালি ৰাতি ইয়াতে প্ৰতি বছৰে 7,000 পৰা 10,000 মানুহ আমাৰ ইয়াতে হয় গতিকে এইবেলি কি পা হয় মানকাছাৰৰ কালাপানী কালু নদীৰ ঘাটত ছট পূজা উদযাপন কৰা হয় আজি সূৰ্য উদয়ৰ লগে লগে সূৰ্য দেৱতাক অগ্ৰধি প্ৰণাম জনাই ছট পূজাৰ সামৰণি পৰে বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকে সমগ্ৰ দেশতে লগতে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰে ছট পূজা পুৱা সূৰ্য দেৱতাক প্ৰণামৰ বাবে শ শ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় আমাৰ ছট পূজা অন্য বছৰৰ দৰে এইবুলিও আমি কালাপানী বৃহৎ অঞ্চলত আমাৰ ছট পূজা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ বহুতো মানুহ আমাৰ ইয়াত গেদাৰিং কৰিছে বৰ ভাল লাগিছে সঁহাৰি পাইছোঁ বহুতো মানুহ আহিছে আমাৰ ইয়াতে সকলো মানুহ আহিছে আমাৰ জাতিভেদ নিৰ্বিশেষে সকলো ইয়াত আমাৰ যোগদান কৰিছে আমাৰ এটাই পূজা হয় ইয়াতে লগতে আমাৰ প্ৰশাসনৰ মানুহেও আমাৰ বহুত হেল্প কৰিছে আৰু আমাৰ যিটো বিহাৰী কমিউনিটিৰ মানুহ ইয়াতে আমি আছোঁ বহুত আজিৰ পৰা মানে এসপ্তাহৰে এই ছট পূজা উদযাপন কৰাৰ কাৰণে আমি বহুতো মানে চেষ্টা চলি আছোঁ যাতে ভুকীয়া কৰি আমি ছট পূজাখন পালন কৰিব পাৰোঁ ইয়াতে আজি ধৰক 200-250 বা 300 মানুহ এনেকুৱা হৈ গৈছে আৰু মানুহ আছিলে বেলেগ চাইডৰ পৰা তেওঁলোকে চাইছে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট